এগৰাকী ছোৱালী বহু কৰাগৰী ছোৱালীক বিশেষকৈ সেক্স এডুকেশ্যন দিছে। সমূহ অসমবাসী আপোনালোকে জানিছে মোৰ কি অৱস্থা হৈ আছে। যিজন মানুহে মোক ইয়ালৈ এটা বিশেষ অভিযান দি পঠিয়াইছিলে আজি তেখেতে কৈছে মোক চিনি নাপায়। মানস চলিহাই যি ধৰণে কৈছে যে মানস চলিহাই মোক কোনো ক্ষেত্ৰত চিনি নাপায়, সামাজিক জীৱন হওক, প্ৰফেশ্যনেল লাইফত হওক বা পাৰ্চনেল লাইফত হওক, তেখেতে মোক কোনো ক্ষেত্ৰত চিনি নাপাওঁ বুলি কৈছে। সেই কথা প্ৰকৃততে তেখেতে যে এটা মিছা কথা কৈছে, তেখেতে নিজক বচোৱাৰ এটা যে সম্পূৰ্ণ পৰিকল্পনা কৰিছে, সেই কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। ৰাইজ, তেখেতে যদি মোক প্ৰফেশ্যনেলি চিনি নাপায় তেতিয়া ব্যক্তিগতভাৱেও চিনি নাপাব, কিন্তু ব্যক্তিগতভাৱে চিনি পোৱাৰ মই এটা কাৰণ কৈ দিওঁ। মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম, তাইৰ ঘৰ দেৰগাঁৱৰ গণকপুখুৰী জুগনীয়া গাঁৱত। তাই আৰু কি চলিহাৰ গাৰ্লফ্ৰেণ্ড হয়, গণকপুখুৰী চালিয়াৰী জুগনীয়া গাঁৱত। পৰা দুয়োগৰাকী সৰুৰে কালৰ পৰা বান্ধৱী, আৰু তেওঁলোক দুয়োগৰাকী একেখন স্কুলতে পঢ়া, একেখন গাঁৱৰে একেখন চুবুৰীৰে ছোৱালী। আৰু দুয়োগৰাকী যেতিয়া বান্ধৱী হয়, দুয়োগৰাকী বাল্যকালৰ বান্ধৱীৰ মাজত তেওঁলোকৰ বয়ফ্ৰেণ্ডৰ কথা কেতিয়াও আলোচনা নোহোৱাকৈ নাথাকে, আলোচনা হয় আৰু সকলোৱে চিনি পায়। মই যেনে বয়ফ্ৰেণ্ডক চিনি পাওঁ, ঠিক তেনেধৰণে মানস চলিহাইও মোক চিনি পায়। মানস চলিহা কোনো প্ৰজেক্ট অফিচাৰ, অৰ্গেনিক ফাৰ্মিঙৰ কোনো প্ৰজেক্ট অফিচাৰ বা অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত ব্যক্তি নহয়। তেওঁ প্ৰকৃততে SBৰ জেনেৰেল হেড হয়, SBৰ দ্বাৰা নিয়োজিত হোৱা জেনেৰেল হেড হয়। তেখেতে গোটেই অপাৰেশ্যনখিনি কেনেকৈ পৰিচালনা কৰিব লাগে, যুৱক যুৱতীক কেনেধৰণে প্ৰশিক্ষণ দিয়াব লাগে, যুৱক যুৱতীক কেনেধৰণে প্ৰলোভন দেখাই নিয়োজিত কৰাব লাগে, সেই সকলোখিনি মানস চলিহাই কৰে। মানস চলিহাই এই সকলোখিনি কাম কৰি এতিয়া মানস চলিহাই ক'ব বিচাৰিছে তেখেত নহয়, কিন্তু প্ৰকৃতাৰ্থত মানস চলিহাই হয় SBৰ জেনেৰেল হেড। আৰু মানস চলিহাই কোনো প্ৰমাণ যি নোহোৱাৰ কথা কৈছে, আমাৰ ফটোৰ পৰা লৈ যি ধৰণৰ ফটো আছিলে, যি ধৰণৰ তেওঁলোকৰ কথাৰ আছিলে, সকলোখিনি সি ডিলিট কৰি লৈছে। সকলোখিনি ডিলিট কৰাৰ পাছত এতিয়া সি কৈছে যে মোক কোনোভাৱে চিনি নাপায়, এনেকুৱা ধৰণৰ কথা কৈ সি নিজক বচাবলৈ চাইছে। ঠিক তেনেধৰণে আজি মোক যি অৱস্থা কৰিছে আৰু বহুতকে তেনে অৱস্থা কৰিছে। সি এতিয়া কৈ আছে সি SBৰ মানুহ নহয়, সি অৰ্গেনিক ফাৰ্মিং কৰে। সম্পূৰ্ণ ভুৱা কথা, সম্পূৰ্ণ সি নিজৰ এটা প্ৰচাৰ চলাই আছে যে সি অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত, অৰ্গেনিক ফাৰ্মিঙৰে কাম কৰে, প্ৰজেক্ট অফিচাৰ হয়, এনেকুৱা ধৰণৰ নিজৰ এক ভুৱা প্ৰচাৰ চলাই আছে। কাৰণ কিয়, যেতিয়া ল'ৰা ছোৱালীবোৰ পঠাই ফচিলে যাতে মানস চলিহাৰ কোনো নাম ল'ব নোৱাৰে, মানস চলিহা কোনো দায়ী নহয়, তাৰ বাবে মানস চলিহাই এনেধৰণৰ নিজক এটা অপপ্ৰচাৰ চলাই আছে। মানস চলিহাই যি ধৰণে মোক ব্যৱহাৰ কৰিছে, ঠিক তেনেধৰণে বহুকেইগৰাকী ছোৱালীক বিশেষকৈ সেক্স এডুকেশ্যন দিছে। সেক্স এডুকেশ্যন দি নাই আলফা চাইডনৰ যি নেতাসকলক কেনেধৰণে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব দিয়াইছে। আৰু প্ৰথম অৱস্থাত কি হয়, মানস চলিহাই চাকৰি দিয়াৰ সকলোকে টোপ দিয়ে। বহুত অসমবাসী ৰাইজে বহুতেই জানে যে মানস চলিহাই কেনেধৰণে চাকৰি দিয়াৰ টোপ দিয়ে, পইচা লয়। সেই পইচা দি পিনে চাকৰি দিয়াৰ টোপ লয় আৰু তাৰ মাজৰে কিছুমানক বিশেষ দেখায় যে ক্ষমতাৰ ব্যৱহাৰ কেনেধৰণে কৰিব পাৰি আৰু টকা পইচাৰ টোপ দেখুৱায়। ঠিক তেনেধৰণে সেই যুৱতী কেইগৰাকীকো দেখুৱাইছে। তেওঁলোকক এতিয়া বিশেষকৈ চাৰ্জাৰী কৰাই আছে, তেওঁলোকক কেনেধৰণে যাতে আলফা চাইডনৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই শিক্ষা দিয়াই আছে।